ৰাজ্যত বৰ্তমানো সক্ৰিয় হৈ আছে মানৱ সৰবৰাহকাৰী চক্ৰ। গুজৰাটলৈ সৰবৰাহৰ সময়তে তামোলপুৰত উদ্ধাৰ হৈছে 22গৰাকী কিশোৰী। কিন্তু কাৰ নেতৃত্বত অসমত চলিছে মানৱ সৰবৰাহৰ এই বৃহৎ নেক্সাছ? তামোলপুৰত পুনৰ আৰক্ষীৰ জালত মানৱ সৰবৰাহকাৰী চক্ৰ। গুজৰাটলৈ নি থকাৰ অৱস্থাত 22গৰাকী কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে। মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ এটা এজেণ্টক। তামোলপুৰৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰিকাটা আৰক্ষীয়ে 3খন উইংগাৰৰ পৰা উদ্ধাৰ কৰে 15টা কিশোৰ আৰু 7গৰাকী কিশোৰী। পৰিয়ালৰ লোকৰ অজ্ঞাতে গুজৰাটৰ মাছৰ ফেক্টৰীত কাম দিয়াৰ প্ৰলোভনেৰে ফুচুলাই নিয়াৰ অভিযোগ। সোমবাৰে কুমাৰিকাটাৰ বালাহাটী গাঁৱৰ পৰা উইংগাৰ কেইখনেৰে গুজৰাটৰ অভিমুখে লৈ গৈ আছিল কিশোৰীৰ দলটো। তাতে মাইনৰ ল'ৰা ছোৱালী আছে, সৰু 6 মাহ 1 বছৰ আছে, 13-14 বছৰটো দূৰৰ কথা। এইবিলাক এটা শিশু এতিয়া মানে শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিব সিহঁতে পিছলৈকে। আজি সিহঁতৰ খেলাৰ বয়স, সিহঁতৰ পঢ়াৰ বয়স। অসম চৰকাৰে কৈ আছে বেটি বাচাও বেটি পঢ়াও। তেনেস্থলত আজি এইবিলাক এতিয়া মানুহৰ সেই সুবিধা বা সেই বস্তু অসম চৰকাৰে বা প্ৰশাসনে কিয় দৃষ্টি কৰা নাই? কিছুদিন পূৰ্বে এখন দুমহলীয়া বাছত এনেদৰে পুৰুষ মহিলাসহ এটা দলক গুজৰাটলৈ নি থকাৰ অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। তামোলপুৰত উদ্ধাৰ হোৱা কিশোৰীৰ দলটোক ৱৰ্ল্ড ভিছন ইণ্ডিয়া নামৰ সংস্থাটোৰ সহযোগত বাক্সা জিলাৰ শিশু কল্যাণ সমিতিক চমজাই দিয়াৰ ব্যৱস্থা কৰে আৰক্ষীয়ে। কিছুদিন পূৰ্বেই কুমাৰিকাটা আৰক্ষী চকী বা কুমাৰিকাটা আৰক্ষী চকীৰ বিষয়াই মানে ডাঙৰ এটা গুজৰাটত লৈ যোৱা দালাল চক্ৰক মানে ধৰি জেললৈ প্ৰেৰণ কৰিছে। আৰু আমি দেখা পাইছোঁ ইতিমধ্যে এখন বাছ থিয় হৈ আছে। আমাৰ প্ৰশ্ন হ'ল যে অসম চৰকাৰে 180 জাৰি কৰাৰ সময়ত আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ সময়ত ওদালগুৰিৰ পৰা ইয়াত বাছ এখন গাড়ী কেনেকুৱা আহি পালে? ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ মদ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ সময়তে পুনৰ মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ পৰা ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতিদিনে হুৰে বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা। কণ্টেইনমেণ্ট জোন ঘোষণাৰ পিছতো কমা নাই সংক্ৰমণ। একাংশ অবিবেচকী লোকৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱাটো নিশ্চিত হোৱাৰ পিছতে এতিয়া তৎপৰ হৈছে আৰক্ষী। 25 দিনৰ কণ্টেইনমেণ্টৰ পিছতো বিশ্বনাথত কমা নাই সংক্ৰমণ। গাত কথা লগা নাই একাংশৰ। নিৰ্বিঘ্নে বহিছে বজাৰ। মাস্ক নিপিন্ধাকৈ বজাৰত ভিৰ কৰিছে বহুতে। 26 জুনৰ পৰা বিশ্বনাথ জিলাত অব্যাহত আছে কণ্টেইনমেণ্ট জোনৰ নিষেধাজ্ঞা। কিন্তু তাৰ পাছতো গাত কথা লগা নাই একাংশৰ। ভয়াৱহ হাৰত সংক্ৰমণ বৃদ্ধিৰ লগতে বহুজনৰ মৃত্যুৰ পিছতো বিশ্বনাথৰ বজাৰত অব্যাহত আছে ভিৰ। চৰকাৰী নিৰ্দেশ উলংঘা কৰি বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সন্মুখত বহা বজাৰৰ এই দৃশ্য নিউজ 18ত প্ৰচাৰ হোৱাৰ পিছত সাৰ পালে আৰক্ষীয়ে। চহৰত ফুটমাৰ্চ কৰিবলৈ বাধ্য হ'ল আৰক্ষী। বিনা কাৰণত বাটে ঘাটে ঘূৰি ফুৰা লোকৰ বাহনত চলিল তালাচী। সোধা পোছা কৰি আটক কৰিলে কেইবাজনো আইন ভংগকাৰী। এতিয়াৰে পৰা অধিক কঠোৰ হোৱাৰ কথা ঘোষণা কৰিলে আৰক্ষীয়ে। কালিৰ পৰা আমাৰ নতুন SOP যিহেতু বলবৎ হৈছে, গতিকে তাত SOPৰ যিখিনি নিয়মাৱলী মানুহে মনা নাই তেনেকুৱা ধৰণৰ অমান্যকাৰীৰ বিৰুদ্ধে আমি ষ্ট্ৰিক্ট ব্যৱস্থা লৈছোঁ। ফাইন ৰিয়েলাইজেশ্যন কৰিছোঁ। যিখিনি 4 হুইলাৰ বা 2 হুইলাৰ অনাহকত ওলাই আহিছে তেওঁলোকৰ এগেইনষ্টত আমি যথেষ্টখিনি ফাইন ৰিয়েলাইজেশ্যন কৰিছোঁ। এতিয়া মঙলবাৰৰ পৰা বিশ্বনাথ জিলাত এসপ্তাহলৈ কণ্টেইনমেণ্ট জোনৰ সময়সীমা বৃদ্ধি কৰাৰ বিপৰীতে গোৱালপাৰাত ঘূৰি আহিল স্বাভাৱিক জীৱন যাত্ৰা। গোৱালপাৰাত সামান্য শিথিল হ'ল সান্ধ্য আইন। মঙলবাৰৰ পৰা দুপৰীয়া 12 বজালৈ খুলিল দোকান পোহাৰ। 12 বজালৈ খোলা থাকিল সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়। জিলাখনত দুপৰীয়া 1 বজাৰ পৰা বলবৎ সান্ধ্য আইন। বজাৰ নহয়, উত্তৰ গুৱাহাটীৰ কোভিড কেন্দ্ৰত উলংঘা হৈছে কোভিড বিধি। মঙলবাৰে 100টা ভেকচিন মজুত থকা চেণ্টাৰটোত টীকাকৰণৰ বাবে শাৰী পাতিছে শ শ লোকে।
মুখত নাই মাস্ক, নাই শাৰীৰিক ব্যৱধান। আইন উলংঘা কৰা লোকক নিয়ন্ত্ৰণ কৰিবলৈও নাই আৰক্ষী। উত্তৰ গুৱাহাটীৰ কোভিড কেন্দ্ৰত উদ্ভৱ হোৱা এনে পৰিস্থিতিয়ে নিশ্চিতভাৱে দিছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ক্ৰমে শান্ত হৈছে কাৰ্বি পাহাৰ। গুলীবাৰুদৰ সলনি উন্নয়নে আৱৰি ধৰিছে এতিয়া পাহাৰীয়া জিলাখনক। মসৃণ হৈছে জিলাখনৰ বহুবোৰ ৰাজপথ। এনে পথেৰে সেউজ প্ৰকৃতিৰ ৰম্যভূমি কাৰ্বি আংলঙলৈ পৰ্যটকৰ সোঁত বব বুলি আশা কৰিছে স্থানীয় লোকসকলে। অসমৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ। মসৃণ হৈ পৰিছে কাৰ্বি আংলঙৰ ৰাজপথ। পৰ্যটকৰ বাবে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে পথ। পৰ্যটক আগমনৰ আশা জিলাবাসীৰ। অপৰূপ সৌন্দৰ্যৰ অধিকাৰী কাৰ্বি আংলং জিলা। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বিকাশৰ বাবে প্ৰচুৰ সমল আছে এই কাৰ্বি আংলং জিলা। দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা জিলাখন এতিয়া হৈ পৰিছে জাকত জিলিকা। কেইবছৰমান পূৰ্বলৈকে জৰাজীৰ্ণ বাটপথৰ বাবে যাতায়াতত দুৰ্ভোগ ভুগি আহিছিল সকলোৱে। কিন্তু এতিয়া মসৃণ হৈ পৰিছে কাৰ্বি আংলঙৰ ৰাজপথ। দকমকাৰ পৰা অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানলৈ অতি কম সময়তেই কৰিব পাৰিব যাতায়াত। কাৰ্বি আংলঙৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ। বৰ্তমান দকমকাৰ পৰা লাহৰিজানলৈকে সুন্দৰ হৈ উঠিছে পথ, যাৰ বাবে অনাগত দিনত পৰ্যটকৰ আগমন কাৰ্বি আংলঙে অধিক ৰূপত ঘটিব বুলি সকলোৱে আশা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গড়কাপ্তানী মন্ত্ৰী হৈ থকাৰ সময়ছোৱাতেই অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে 175 কোটি টকা ব্যয় সাপেক্ষে জাৰ্মান টেকনলজিৰে নিৰ্মাণ কৰা এই পথ এতিয়া সাজু পৰ্যটকক আদৰিবলৈ। পথছোৱা নিৰ্মাণৰ বাবে 2 বছৰ সময়সীমা ধাৰ্য কৰা হৈছিল যদিও মাত্ৰ 1.5 বছৰতেই হৈ উঠিছে সম্পূৰ্ণ। কোভিড পৰিস্থিতিৰ হাম কাটিলেই উপভোগ কৰিব পাৰিব কাৰ্বি পাহাৰৰ অপৰূপ সৌন্দৰ্য। নগাঁৱৰ পৰা দবকা হৈ ডিমাপুৰলৈ যাত্ৰা কৰাৰ পথছোৱাও হৈ পৰিল মসৃণ। ইয়াৰ আগতে কাৰ্বি আংলঙৰ ৰাস্তা খুব বেয়া আছিলে, বহুত বেয়া আছিলে, মানে অৱস্থাই নাই ৰাস্তা। এতিয়া বৰ ধুনীয়া হ'ল। এতিয়া আহিবলৈ যাবলৈ বেছি সময় লাগে, বেছি টাইম নালাগে। আমাৰ ধৰি লওক আমাৰ ঘৰ হ'ল কাকিত ঘৰ, লংকা কাকিত ঘৰ। বেছি টাইম নালাগে, খুব বেছি 40 মিনিটমান লাগে আৰু। আগততো আপোনাৰ 2 ঘণ্টাৰ ওপৰত লাগে। পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে কাৰ্বি আংলং জিলাই। সকলোৰে আশা কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হলেই আগমন ঘটিব পৰ্যটকৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটা বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড। বাতৰিৰ শেষ অংশলৈ স্বাগতম। 32 সংখ্যক অলিম্পিক গেমছলৈ অপেক্ষা বিশ্ববাসীৰ। মাত্ৰ 2 দিন পিছত টকিঅ'ৰ নৱনিৰ্মিত নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অলিম্পিকৰ মহাৰণ। এইপিনে বিশ্ববাসীক চমক দেখুৱাবলৈ সাজু হৈছে ভাৰতৰ 127 গৰাকী অলিম্পিয়ান। মাজত মাত্ৰ আৰু 2 দিন টকিঅ'ৰ ওপৰত নজৰ বিশ্ববাসীৰ। 23 জুলাইৰ পৰা অলিম্পিকৰ মহাৰণ। সাজু হৈছে 127 গৰাকী ভাৰতীয় অলিম্পিয়ান। বিশ্ববাসীৰ অপেক্ষাৰ অন্ত পেলাই 23 জুলাইৰ পৰা আৰম্ভ হ'ব 32 সংখ্যক অলিম্পিক গেমছ। কোভিড সৃষ্ট পৰিৱেশৰ মাজত এবছৰ পলমকৈ হ'লেও অলিম্পিক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে আয়োজক ৰাষ্ট্ৰ জাপান। 23 জুলাইত টকিঅ'ৰ নৱনিৰ্মিত নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অলিম্পিকৰ বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। ইপিনে বিশ্ববাসীক চমক দেখুৱাবলৈ সাজু হৈছে 127 গৰাকী ভাৰতীয় অলিম্পিয়ান। ইয়াৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ 8 গৰাকী অলিম্পিয়ানৰ 5 গৰাকীয়ে হৈছে মণিপুৰৰ। ভাৰতীয় অলিম্পিক দলটোক মণিপুৰৰ পৰা প্ৰতিনিধিত্ব কৰিছে বক্সাৰ MC মেৰী কম, ভাৰোত্তোলক চাইখম মীৰাবাই চানু, জুডোকা লিখমাবাম সুশীলা দেৱী, মহিলা হকী খেলুৱৈ সুশীলা চানী পোখৰামবাম আৰু পুৰুষ হকী খেলুৱৈ চাংলাকপাম নীলকান্তে। ইপিনে অসমৰ পৰা প্ৰথমবাৰৰ বাবে মহিলা অলিম্পিয়ান হিচাপে টকিঅ' ৰিঙত নামিব বক্সাৰ লাভলীনা বৰগোহাঁয়ে। আনহাতে ভাৰতীয় মহিলা হকী দলটোক মণিপুৰৰ সুশীলা চানু পোখৰামবামৰ লগতে সংগ দিব মিজোৰামৰ লালৰেম চিয়ামিয়ে। সমান্তৰালকৈ ভাৰতীয় আৰ্চাৰীৰ দলটোক প্ৰতিনিধিত্ব কৰিব ছিকিমৰ আৰ্চাৰ তৰুণদীপ ৰায়ে। ইতিমধ্যে 32 সংখ্যক অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ বাবে
সজাই পৰাই তোলা হৈছে টকিঅ'ৰ নৱনিৰ্মিত নেশ্যনেল ষ্টেডিয়াম। 8 আগষ্টত সামৰণি পৰিব অলিম্পিকৰ এই মহাৰণ। টকিঅ' অলিম্পিকত পদক জয়ৰ লক্ষ্যৰে যুঁজত নামিবলৈ সাজু হৈছে উত্তৰ পূবৰ লগতে ভাৰতৰ খেলুৱৈসকল। এইসকল অলিম্পিয়ানৰ ওপৰত এতিয়া চকু দেশৰ প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীৰ। লগতে দেশৰ প্ৰতিগৰাকী অলিম্পিয়ানে বিশ্ববাসীক চমক দেখুৱাই পদক আজৰি আনিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমীসকল। বিশেষকৈ নজৰ আছে উত্তৰ পূবৰ টিম 8ৰ ওপৰত। স্পৰ্টছ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহাৰৰ গোপালগঞ্জত কৰোনাৰ টীকাকৰণৰ প্ৰতি জনসাধাৰণক সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। গোপালগঞ্জৰ এটা কেন্দ্ৰত টীকা লোৱাৰ পিছত প্ৰতিজন লোকক এপাহকৈ গোলাপ উপহাৰস্বৰূপে দিছে, যাতে নিজেও উৎসাহিত হোৱাৰ লগতে অন্য লোককো টীকাকৰণৰ বাবে তেওঁলোকে উৎসাহ যোগাব পাৰে। টিকা লগাওক, গোলাপ লওক। মূৰ্খ নহ'ব, টিকা হয় ভুল। এয়া এক চেষ্টা উৰা বাতৰিৰ পৰা ৰক্ষা কৰিবলৈ, সন্মানৰ জৰিয়তে সুৰক্ষাৰ ভাৱ জগাবলৈ। এইসমূহ দৃশ্য বিহাৰৰ গোপালগঞ্জ চহৰৰ আম্বেদকাৰ ভৱনৰ টিকা কেন্দ্ৰ, য'ত সৰ্বসাধাৰণক গোলাপ ফুল দি সন্মানিত কৰা হৈছে আৰু ক'বলৈ চেষ্টা কৰা হৈছে টিকা 100% সুৰক্ষিত। সেয়েহে কেৱল নিজেই লগোৱাৰ উপৰিও আনকো লগাবলৈ উৎসাহিত কৰক। गुलाब देने के बाद हमारी जो वैक्सीनेटर हैं, मतलब वैक्सीन ले रहे हैं, वो लोग काफ़ी खुश हो जाते हैं और वो जाके अपने पति को, अपने माता पिता को ये बताते हैं कि मैंने तो वैक्सीन ले लिया, क्या आपने लिया? টিকাকৰণক লৈ বিভিন্ন ধৰণৰ উৰা বাতৰি বিয়পি আছে। সেয়েহে একাংশ লোক টিকাকৰণৰ পৰা পিছুৱাই আছে, আন একাংশ লোকে আকৌ টিকাকৰণ কৰাৰ পাছত আশংকাত ভুগি আছে। জনসাধাৰণৰ সেই হুহুকা পিছলা নীতি আৰু আশংকা দূৰ কৰাৰ বাবেই প্ৰশাসনে এই নতুন প্ৰচেষ্টা হাতত লৈছে। रात में ही मैंने बुक किया, फिर इस टाइम मैंने बहुत अच्छा फील हो रहा है। बी सेफ। तो लोगों का रिकमेंड करेंगे? यस यस बिल्कुल करेंगे। এই টিকাকৰণ কেন্দ্ৰৰ জৰিয়তে যি উৎসাহ জনসাধাৰণে পাইছে তাৰ ফলত সকলো প্ৰভাৱিতও হৈছে। এই বাৰ্তাটো তেওঁলোকে আন লোকসকলৰ বাবেও প্ৰেৰণ কৰিছে। এই টিকাকৰণ কেন্দ্ৰটোত যাতে কোনো লোকে অসুবিধাত নুভোগে তাৰ ওপৰতো বিশেষ দৃষ্টি ৰখা হৈছে। पीला टोकन है, ये पीला टोकन है, इसमें नंबर भी लिखा हुआ है। साथ साथ में ये पुरुष के लिए है और दूसरा टोकन है मेरे पास, ये महिलाओं के लिए है, महिलाओं के लिए है ये टोकन। और इस संबंध में लोगों को परेशानी नहीं होती है। কৰোনাৰ বিৰুদ্ধে যুঁজখনত টিকাকৰণ এক বিশেষ অস্ত্ৰ। এই কথা ইতিমধ্যেই কোটি কোটি লোকে বুজি পাইছে, সেইকাৰণে তেওঁলোকে টিকাকৰণো কৰোৱাইছে। কিন্তু যিসকলে এই কথা এতিয়ালৈকে বুজি পোৱা নাই, তেওঁলোকে সোনকালেই এই কথাৰ মৰ্মাৰ্থ উপলব্ধি কৰা উচিত। টিকা সঞ্জীৱনী হয়, সেয়েহে পলম নকৰিব, নিজেও টিকা লওক আৰু আনকো উৎসাহ যোগাওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। সমান্তৰালকৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমণ কৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনীকাৰীখন আজি ক'ত আছে চাওক। AIUDFৰ লগত কোনো কাৰণতে মিত্ৰতা নকৰে ৰাইজৰ দলে। আজি এই কথা স্পষ্ট কৰিলে বিধায়ক অখিল গগৈ। AIUDFক সাম্প্ৰদায়িক বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে ভৱিষ্যতেও এই দলৰ সৈতে কোনো মিত্ৰতা নহয়। যদি মুখ্যমন্ত্ৰী হোৱাৰ সুযোগো আহে তথাপি AIUDFৰ সমৰ্থন নলয় বুলি মন্তব্য কৰিলে অখিল গগৈয়ে। বিজেপি আৰু RSSৰ লগতো কোনো কাৰণতে মিত্ৰতা নহয় বুলি স্থিতি স্পষ্ট কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী পাতিলেও বিজেপিৰ সমৰ্থন নলয় বুলি ক'লে অখিলে। ইফালে উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ সৈতে কথা বতৰা হৈছে বুলিও সাংবাদিকক জানিবলৈ দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। মিত্ৰজোঁটত সহযোগী হিচাপে ল'ব বাওঁপন্থী দলৰ লগতে অসম জাতীয় পৰিষদক। AIUDFৰ লগত মিত্ৰতা নকৰে ৰাইজৰ দলে পুনৰবাৰ জনাইছে তেওঁ। আজি এই কথা স্পষ্ট কৰিছে বিধায়ক অখিল গগৈ। AIUDFক সাম্প্ৰদায়িক বুলি অভিহিত কৰি অখিল গগৈ কয় যে ভৱিষ্যতেও এই দলটোৰ সৈতে মিত্ৰতা কেতিয়াও কৰা নহ'ব।
মই কিন্তু কোনোদিন ৰাইজৰ দল কোনোদিন AIDFৰ লগত নাই, গতিকে AIDF দলৰ লগত আমি এই সম্পৰ্কে কথা নাপাতোঁ। আপোনালোকে এই কথাটো মোক কেতিয়াও নুসুধিব, জীৱনত কেতিয়াও নুসুধিব দুটা দলৰ কথা। এটা হ'ল BJP RSS আৰু আনটো হ'ল AIDF। এই দুটা দলৰ লগত ৰাজনৈতিক বুজাবুজি আমাৰ কেতিয়াও নহয়। যেতিয়ালৈকে মই জীয়াই থাকোঁ আৰু যেতিয়ালৈকে ৰাইজৰ দলে নীতিত থাকিব তেতিয়ালৈকে কেতিয়াও এই দুটা দলৰ লগত বুজাবুজি নহয়, কেতিয়াও কোনো কথাতে আপোচ নহয়। এইটো কথা কৈ ল'লোঁ। বাকী কংগ্ৰেছ দলৰ লগত কথা বাৰ্তা আৰম্ভ হৈছে। আমি অসম জাতীয় পৰিষদক আহ্বান জনাম যে একেলগ হ'ব লাগে। CPI দল আৰু CPM দলক আমি আহ্বান জনাম, CPI ML দলক জনাম, আৰু অসমত যদি সৰু সুৰা যিবিলাক আমাৰ আজিৰ চিটি 18 ইমানে। নমস্কাৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।